বিধ্বংসী ৰূপ এফালৰ পৰা খহাইছে সোণকোষ নৈয়ে এইখন মনোৰম নৈ সোণকোষ অসম ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ সাক্ষী সোণকোষ উত্তৰ ভূটানৰ পৰা বৈ আহিছে সোণকোষ কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ গৈছে সোণকোষ নৈ প্ৰাচুৰ্যৰ নৈ সোণকোষে কেতিয়াবা কাল ৰূপ লয় বিভীষিকাৰ সৃষ্টি কৰে নৈপৰীয়া ৰাইজৰ মাজত শেহতীয়াকৈ সোণকোষত বান আহিছিল ভূটানৰ পৰা ঢল নামি আহিছিল ফেনে ফুটুকাৰে উফন্দি উঠা সোণকোষে ধ্বংসলীলা চলালে গোসাই গাঁৱৰ গৰুমাৰা চৰম ছিঙি নিলে মথাউৰি অসম পশ্চিমবংগ সীমান্তৱৰ্তী অঞ্চলটোত মথাউৰি ছিগাৰ ফলত অবৰ্ণনীয় পৰিস্থিতি বানত বুৰিল বিস্তীৰ্ণ অঞ্চল খেতি পথাৰত এতিয়া বালি বানৰ পাছত বালিৰে পুত গৈ নষ্ট হ'ল শালি ধানৰ খেতি শাক পাচলিৰ খেতিও নষ্ট অঞ্চলটোৰ লোকে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰক আহ্বান জনাইছে এনেদৰে যোৱা কেইদিনমান আগত আমাৰ ভূটানৰ পৰা নামি অহা তাৰমানে বানপানীৰ ফলত যি এক প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছিল তাৰে অংশ হিচাপে আমাৰ ২ নং গৰুমাৰচৰৰ বুকুত যোৱা বছৰ নিৰ্মাণ হৈ যোৱা এটা জিঅ' বেগ বানৰ নিচেই ওচৰত যিটো আমাৰ মাথাউৰি আছিল সেইটো ছিঙি যোৱাৰ ফলত আমাৰ ২ নং গৰুমাৰচৰ গাঁৱৰ বিস্তৰ ক্ষতি সাধন হয় ইতিমধ্যে আমি বস্তুখিনি চাবলৈ পালোঁ কিন্তু আমি এইখিনিতে আমাৰ অসম তথা বিটিচি চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনয়ভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে অনতিপলমে যদি আমাৰ এই গাঁওখন মানচিত্ৰৰ বুকুত ৰক্ষা কৰিব বিচাৰে তেনেহ'লে আমাৰ হয়তোবা বিভাগীয় কৰ্তৃপক্ষৰ উচ্চ পৰ্যায়ৰ যিখিনি আমাৰ অভিযন্তাসকলৰ সৰজমিন তদন্তক্ৰমে যদি আমাৰ নিয়াৰ এবাউট 2 কিলোমিটাৰ যদি আমাৰ জিঅ' বেগ বান নিৰ্মাণ নহয় তেনেহ'লে অনাগত দিনত কিন্তু আমাৰ এই গাঁওখন প্ৰকৃতিৰ বুকুত বা নদীৰ বুকুত আমাৰ কিন্তু হয়তো বিলীন হৈ যাব তেতিয়া কিন্তু এই গাঁওখন কিন্তু মাথোন এটা ভোটাৰ লিষ্টে থাকিব গাঁওখন মানচিত্ৰৰ বুকুত নাথাকে বুলি আমি ইতিমধ্যে চাবলৈ পাইছোঁ তাৰ মানে যদি আমাৰ এইবেলে যি আমাৰ ভূটানৰ পৰা ছিঙি অহা পানীয়ে যিমানখিনি আমাৰ ক্ষতি কৰিলে যদি আমাৰ এই 2 নং গৰুমাৰচৰ গাঁওখন অতি সোনকালে প্ৰটেকশ্যন নিদিয়া হয় তেনেহ'লে আমাৰ ওচৰতে থকা পশ্চিমবংগ যে পৰ্বফুলিমাৰী গাঁও আছে সেইখনো শেষ হ'ব আৰু আমাৰ 2 নং গৰুমাৰচৰ গাঁওখিনি নাইকিয়া হৈ যাব সোণকোষৰ খহনীয়াত হেৰাইছে খেতি পথাৰ ঘৰবাৰী খহনীয়া ৰোধৰ ব্যৱস্থা নহ'লে বিলীন হ'ব বহু পৰিয়ালৰ ঘৰবাৰী কৃষিভূমি চৰকাৰে শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা ল'ব লাগে অসম পশ্চিমবংগ সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজৰ দুৰৱস্থা উপলব্ধি কৰক চৰকাৰে সোণকোষৰ পাৰে পাৰে প্ৰাণ পাই উঠক জনজীৱন সোণকোষে গঢ়ি তোলক এখন সমৃদ্ধ গাঁও সমাজ তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানী অসম লাইভ 24